অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ডাবল কটৰী 36 সাইজৰ হাত চুটি ব্লাউজ কাটিং এটা কৰি দেখুৱাম। ব্লাউজ কাটিংটো কৰিবৰ কাৰণে প্ৰথমে চাওক ব্লাউজৰ দিশটো মই লৈ লৈছোঁ আৰু প্ৰথমে মই পিঠিৰ ভাগটো কাটি ল'ম। এতিয়া চাওক ব্লাউজৰ দিশটো ৰাখিছোঁ মই 16 ইঞ্চি। দেখিছেনে? 16 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 16 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো লৈ ল'ব আৰু ব্লাউজটো চিলোৱাৰ শেষত যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ সদায় 1.5 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলনিত কাপোৰটো সোমাই যায়। এতিয়া মই কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। কান্ধটো ৰাখিছোঁ 6 ইঞ্চি আৰু এতিয়া আৰ্মহোল জোখটো লৈ ল'ম। আৰ্মহোল কাৰণে চাওক কান্ধৰ এই বিন্দুটোৰ পৰা 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰ্মহোল বহুত বেছি কটা নাই, যিহেতু মই ব্লাউজটো হাত চুটি কৰিছোঁ সেইকাৰণে আৰ্মহোলটো কম ৰাখিছোঁ আৰু পঠালিকৈ এই বিন্দুটো 6 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। দেখিছেনে? এতিয়া চাওক কান্ধৰ বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো কেনেকৈ ল'ব, একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই জোখটো উলিয়াই দেখুৱাম। আপোনালোকে চাওক ফিটাডাল এনেদৰে ল'ব, যিহেতু ব্লাউজ কাটিংটো কৰিছোঁ 36 সাইজৰ। এতিয়া চাওক ফিটাডালৰ এই অংশটো 36ত এনেদৰে সমান জোখত মিলাই ল'লোঁ। 36ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 36ক দুভাগ কৰিছোঁ। 36ক দুভাগ কৰি ইয়াতে পাইছোঁ 18। এতিয়া আকৌ 18ক দুভাগ কৰিব লাগিব। ইয়াতে চাওক 18ক দুভাগ কৰি পাইছোঁ 9। এতিয়া বুকুৰ জোখটো 9 ইঞ্চি ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ চাওক আৰ্মহোলত যে বিন্দুটো দিছিলোঁ, আৰ্মহোলৰ এই বিন্দুটোৰ পোনতে 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 5.5 ইঞ্চি জোখত মিলাই ল'লোঁ। দেখিছেনে? 5.5 ইঞ্চি জোখত বিন্দুটো মিলাই লৈ এতিয়া চাওক এই বিন্দুটোৰ পৰা আৰ্মহোল বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালৰ কাৰণে চাওক 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। কঁকালৰ জোখটো আছিলে 32। এতিয়া চাওক 32ক 4 ভাগ কৰি ল'ম। প্ৰথমে 32ক দুভাগ কৰিছোঁ। দেখিছেনে? ফিটাডালৰ এই অংশটো 32ত এনেদৰে সমান জোখত মিলাই ল'লোঁ আৰু 32ক দুভাগ কৰি পালোঁ 16। আকৌ চাওক 16ক দুভাগ কৰি ইয়াতে পাইছোঁ 8, মানে কঁকালৰ জোখটো 8 ইঞ্চি ল'ব লাগিব। এতিয়া চাওক কাগজখনৰ এই বন্ধ অংশটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। পিঠিৰ যে এই মাজৰ অংশটো চিলাব লাগিব, এই চিলনিটোত 1 ইঞ্চি সোমাই যাব আৰু সেইকাৰণে চাওক এই 1 ইঞ্চিটো ইয়াতে বহাই লৈছোঁ। দেখিছেনে? ইয়াৰ পৰা এই 1 ইঞ্চিটো ইয়াতে বহাই লৈছোঁ। টোটেল লৈ লৈছোঁ 9 ইঞ্চি। আপোনালোকে এইখিনি জোখমাখ নকৰিলেও হ'ব, চিধাই আপোনালোকে কঁকালৰ কাৰণে 9 ইঞ্চিয়ে বহাই ল'ব। আপোনালোকে বুজি পাবৰ কাৰণে মই এনেকৈ বুজাই দেখাইছোঁ। আৰু চাওক ছাইডৰ ফালে 2 ইঞ্চি বহাই ৰাখিছোঁ আৰু কান্ধৰ পৰা 5.5 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই ল'লোঁ আৰু বিন্দুটোৰ পৰা দেখিছেনে আঁচডালৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু কঁকালৰ ফালেও 2 ইঞ্চি বহাই লৈছোঁ। চাওক 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। সদায় ছাইডৰ ফালে আপোনালোকে 1.5 ইঞ্চি বা 2 ইঞ্চি বহাই ৰাখিব, কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'ব পাৰে। এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোল শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক এই কোণটোৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া এনেদৰে আৰ্মহোল শ্বেপটো দিব লাগিব। যদি আপোনালোকে একেবাৰে নতুনকৈ শিকিছে আৰু আৰ্মহোল শ্বেপটো দিবলৈ যদি আপোনালোকে অসুবিধা পাইছে বা মিলাব পৰা নাই, তেনেহ'লে এনেদৰে শ্বেপটো এবাৰ দি চাব। দেখিছেনে? মাজৰ বিন্দুটোৰ পৰা এনেদৰে ফুট দি শ্বেপটো প্ৰথমে মই মিলাই ল'লোঁ। আকৌ চাওক ওপৰৰ এই অংশটোৰ পৰা মাজৰ বিন্দুটোৰ সৈতে এনেদৰে মিলাই আৰ্মহোল শ্বেপটো দি ল'লোঁ। নতুনকৈ ব্লাউজ কাটিং শিকাসকলে আৰ্মহোল শ্বেপটো দিবলৈ বহুতেই অসুবিধা পাই দিব নোৱাৰে। আপোনালোকে এনেদৰে শ্বেপটো দি চাব, খুব ধুনীয়াকৈ শ্বেপটো দিব পাৰিব। আৰ্মহোল শ্বেপটো দি ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ জোখটো ল'বৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ অংশটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। পিঠিটো আপোনালোকে নিজৰ জোখমতে কাটিব পাৰিব। ইয়াতে মই পিঠিৰ কটা দিছোঁ 8 ইঞ্চি। চাওক কান্ধৰ এই বিন্দুটোৰ পৰা 8 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি।
পিঠিটো মই কম কটা দিছোঁ। যদি আপোনালোকে অকণমান বেছিকৈ কটা বিচাৰে তেনেহ'লে কাটিব পাৰিব। আৰু চাওক এই বিন্দুকেইটা লগাই বক্স আকাৰত মই বনাই ল'লোঁ। এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো মই দি ল'ম। পিঠিৰ ৰাউণ্ড শ্বেপটো দি লৈ চাওক শ্বেপটো অকণমান মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। আৰু চাওক এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। ব্লাউজটো গাৰ জোখত যেতিয়া চিলোৱা হ'ব সেই চিলনিটো এই আঁচডালতে চিলাব লাগিব। আৰু চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা ফিটাডাল এনেকৈ লৈছোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। এতিয়া চাওক মাজৰ এই অংশটো চিলাবৰ কাৰণে আপোনালোকে কেনেদৰে জোখটো লৈ ল'ব। পিঠিটো আপোনালোকে যিমানটো জোখত কটা দিব সিমানটো জোখতে পিঠিৰ এই মাজৰ অংশটো চিলাব লাগিব। যদি আপোনালোকে পিঠিটো কম কটা দিয়ে তেনেহ'লে আপোনালোকে অকণমান বেছিকৈ চিলাব লাগিব, আৰু যদি কম কটা দিয়ে তেনেহ'লে অকণমান কমকৈ চিলাব লাগিব। আপোনালোকে এটা কথাই মন কৰিব যাতে পিঠিৰ এই কটা অংশটোৰ পৰা চিলনিটো ওপৰলৈকে চিলাই নিদিয়ে। আৰু চাওক এই অংশটোৰ ফালেও চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। দেখিছেনে? এতিয়া এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। আকৌ কৈছোঁ আপোনালোকে মাজৰ এই অংশটো যেতিয়া চিলাব সদায় আপোনালোকে পিঠিটো কিমান কটা দিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি চিলাব লাগিব। আৰু দুয়োটা ছাইডৰ ফালে আধা ইঞ্চি বহাই লৈছোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা আধা ইঞ্চি বিন্দুটোৰ সৈতে মিলাই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। আৰু এই অংশটো পিঠিৰ ভাগটো চিলাওঁতে চিলনিত সোমাই যাব। পিঠিৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। সকলোৱে বুজি পোৱাকৈ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আৰু চাওক পিঠিৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ আধা ইঞ্চি দীঘল ৰাখিম। চাওক পিঠিৰ ভাগটো দীঘল আছিল 16 ইঞ্চি। এতিয়া সন্মুখৰ ভাগটো দীঘল ৰাখিম 16.5 ইঞ্চি। প্ৰথমে চাওক তলৰ এই অংশটোৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আৰু এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ইয়াতে পিঠিৰ ভাগটোৰ শ্বেপটো আঁকি ল'ব লাগিব। পিঠিৰ শ্বেপটো আঁকিবৰ কাৰণে চাওক কঁকালৰ এই ভাগটো আঁচডালৰ সৈতে সমান জোখত এনেদৰে মিলাই লৈ পিঠিৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক প্ৰথমে আৰ্মহোল জোখটো লৈ ল'ম। আৰ্মহোল আছিল 5.5 ইঞ্চি। চাওক কান্ধৰ পৰা 5.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 6 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। যিহেতু কান্ধটো 6 ইঞ্চি আছিলে আৰু এইফালেও 6 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আৰু এই কোণটোৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। বক্স আকাৰত বনাই হোৱাৰ পাছত চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। পিঠিৰ ভাগটোৰ আৰ্মহোল শ্বেপটো আছিল 1.5 ইঞ্চি আৰু সন্মুখৰ ভাগটোৰ আৰ্মহোল শ্বেপটো দিবৰ কাৰণে লৈছোঁ 1 ইঞ্চি। এতিয়া চাওক শ্বেপটো দিবলৈ এই অংশটোৰ পৰা দেখিছেনে এনেদৰে ফুট দি শ্বেপটো মিলাই লৈছোঁ। পিঠিৰ আৰ্মহোলটো য'ৰ পৰা দিছিলোঁ সেই কোণটোৰ পৰাই দেখিছেনে এনেদৰে ফুট দি আৰ্মহোল শ্বেপটো দি ল'লোঁ। আকৌ চাওক ধুনীয়াকৈ শ্বেপটো মই মিলাই ল'লোঁ। আৰ্মহোল শ্বেপটো মিলাই ল'লোঁ। এতিয়া বেল্টৰ জোখটো ল'ব লাগিব। বেল্টৰ কাৰণে চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বন্ধ অংশটোৰ পৰা 4 ইঞ্চি আঁতৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগাই বেল্টৰ শ্বেপটো দি ল'ম। চাওক এই প্লেটটোৰ সহায়ত বেল্টৰ শ্বেপটো মই দি ল'লোঁ। আৰু এই ছাইডৰ ফালে চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে এনেদৰে মই শ্বেপ এটা দি ল'লোঁ। চাওক এনেকৈ শ্বেপটো দি ল'লোঁ। ব্ৰা কাটটোৰ কাৰণে চাওক এই অংশটোৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ব্ৰা কাটৰ জোখটো আৰু এটা পদ্ধতিৰে আপোনালোকে ল'ব পাৰিব। কেনেকৈ ল'ব চাওক ইয়াতে পিঠিৰ ভাগটো মই সমান জোখত মিলাই ল'লোঁ
আৰু চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পোনত বিন্দুটো দি ল'লোঁ আৰু এইফালেও এটা বিন্দু দি ল'লোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ, মানে ইয়াতে মই চিলাই মাৰ্জিনৰ আঁচডাল টানি ল'লোঁ। আৰু চাওক ব্ৰা কাটটো জুখিবৰ কাৰণে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা 3 ইঞ্চি ল'ব। দেখিছেনে? ইয়াতে মই 3 ইঞ্চি লৈছোঁ আৰু হুকপটিৰ ফালৰ পৰা 6 ইঞ্চি লৈছোঁ। আৰু আৰ্মহোলৰ এই অংশটোৰ পৰা 2.5 ইঞ্চি লৈছোঁ। চাওক ইয়াৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ডিঙিৰ কাৰণে কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে? আৰু পঠালিকৈ এই বিন্দুটো 2.5 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই এনেদৰে বক্স আকাৰত বনাই ল'লোঁ। বক্স আকাৰত বনাই লোৱাৰ পাছত চাওক ৰাউণ্ড শ্বেপটো দি ধুনীয়াকৈ শ্বেপটো মিলাই ল'লোঁ। আকৌ এবাৰ বুজাই দিছোঁ চাওক, ব্ৰা কাটটো কাটিবৰ কাৰণে হুকপটিৰ এই ভাগটোৰ পৰা 6 ইঞ্চি লৈছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 3 ইঞ্চি। আকৌ চাওক আৰ্মহোল ছাইডৰ পৰা 2.5 ইঞ্চি লৈছোঁ আৰু ডিঙিৰ ফাললৈ এই কোণটোৰ পৰা দেখিছেনে আঁচডালৰ পৰা ওপৰলৈ 1 ইঞ্চিত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দু কেইটা লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। শ্বেপটো আপোনালোকে খুব সাৱধানে দিব। ব্ৰা কাটৰ শ্বেপটো ভাল হ'লেহে ব্লাউজটো ভাল হয় আৰু পিন্ধিবলৈ ভাল পাব। দেখিছে? যদি শ্বেপটো দিবলৈ অসুবিধা পায় এনেদৰে আঁচডাল টানি ল'ব আৰু আঁচডালৰ পোনতেই এনেদৰে ফুট দি ব্ৰা কাটৰ শ্বেপটো মিলাই ল'ব। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক সন্মুখৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা দেখিছেনে বেল্টৰ শ্বেপটোলৈকে এনেদৰে জুখি লৈছোঁ আৰু 3 ইঞ্চিত এটা বিন্দু দিছোঁ। চাওক ওপৰৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু ইয়াতো 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দি এই তিনিওটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম। এতিয়াও কিন্তু ব্লাউজ কাটিংটো সম্পূৰ্ণকৈ হোৱা নাই, কিয়নো ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক এই কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। আঁকি হোৱাৰ পাছত চাওক এই ছাইডৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক এই বিন্দু দুটাৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু সন্মুখৰ ভাগলৈ চাওক এই ছাইডৰ ফালে 0.5 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 0.5 ইঞ্চি বহাই লৈছোঁ। আৰু চাওক এই বিন্দুটোৰ পৰা ব্ৰা কাটৰ শ্বেপটো এনেকৈ মিলাই ল'লোঁ আৰু এই বিন্দুটোৰ পৰা আকৌ তলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এইফালেও চাওক ব্ৰা কাটৰ শ্বেপটো এনেকৈ মিলাই ল'লোঁ আৰু চাওক এই বিন্দুটোৰ পৰা ব্ৰা কাটৰ শ্বেপটো এনেদৰে দি লৈছোঁ। তলৰ ফাললৈ যে 1 ইঞ্চি বহাই লৈছিলোঁ এই 1 ইঞ্চি বিন্দুটোৰ সৈতে এনেদৰে ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। আকৌ এই বিন্দুটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই কোণটোৰ পৰা এতিয়া চাওক বিন্দুটোৰ সৈতে কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এইফালেও কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ইয়াতে অকণমান ৰাউণ্ড শ্বেপ এটা দি লৈছোঁ। শ্বেপটো মিলাই ল'লোঁ আৰু চাওক ব্ৰা কাটৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো জুখি ল'লোঁ আৰু ইয়াতে ব্ৰা কাটটো জুখি পাইছোঁ 8। এতিয়া চাওক 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ হুকপটিৰ ভাগটো জুখি লৈছোঁ। ইয়াতে হুকপটিৰ ভাগটো জুখি পাইছোঁ 2.5। এতিয়া মই ইয়াতে 1 ইঞ্চি বহাই ল'ম। চাওক ইয়াৰ পৰা লৈছোঁ 3.5 ইঞ্চি আৰু এইফালেও 3.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ।
বক্স আকাৰত বনাই হোৱাৰ পাছত চাওক হুকপটিৰ ছাইডৰ ফালে এই আঁচডালৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু বক্সটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। এতিয়া ইয়াতে ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'ম। যদি এনেদৰে শ্বেপটো মিলাবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক ব্ৰা কাটটো ল'ব আৰু ব্ৰা কাটৰ এই হুকপটিৰ ছাইডটো ছেকেণ্ড পাৰ্টৰ এই হুকপটিৰ ছাইডটোৰ সৈতে এনেদৰে মিলাই ল'ব। চাওক এই যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে এনেদৰে ব্ৰা কাটটো মিলাই লৈ ব্ৰা কাটৰ শ্বেপটো ইয়াতে আঁকি ল'ব আৰু এনেকৈ যদি আপোনালোকে শ্বেপটো দিয়ে তেতিয়া শ্বেপটো ধুনীয়া হয়। দেখিছে ইয়াতে মই ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'লোঁ আৰু ছেকেণ্ড পাৰ্টটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি লৈছোঁ। ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ আৰু চাওক আজি ব্লাউজ কাটিংটো সম্পূৰ্ণকৈ কৰি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।